মোৰ প্ৰিয় দেশবাসী নমস্কাৰ মন কী বাতলৈ পুনৰ আপোনালোকক স্বাগতম বিশ্ব স্তৰত এই মাৰ্চ মাহটো আলোড়নেৰে ভৰা আমাৰ সকলোৰে মনত আছে বিগত সময়ত কোভিডৰ বাবে সমগ্ৰ বিশ্বই দীঘলীয়া সময় বিভিন্ন সমস্যাৰে পাৰ কৰিছিল আমি সকলোৱে অপেক্ষা কৰিছিলো যে কৰোনাৰ সংকটকাল পাৰ কৰাৰ পাছত বিশ্বই শিৰ নত কৰি প্ৰগতিৰ দিশে আগবাঢ়িব কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্তত একেৰাহে যুদ্ধ আৰু সংঘৰ্ষৰ পৰিৱেশ বিৰাজ কৰিছে বৰ্তমান আমাৰ কাষতেই এমাহ ধৰি ভীষণ যুদ্ধ চলি আছে আমাৰ লাখ লাখ পৰিয়ালৰ বহু সম্পৰ্কীয়ই এই দেশসমূহত বাস কৰে বিশেষকৈ উপসাগৰীয় দেশসমূহত কৰ্মৰত মই উপসাগৰীয় দেশসমূহৰ ওচৰত কৃতজ্ঞ যে এনে 1 কোটিৰো অধিক ভাৰতীয়ক তেওঁলোকে সকলো ধৰণেৰে সহায় কৰিছে বন্ধুসকল যুদ্ধ হৈ থকা অঞ্চলসমূহ আমাৰ আৱশ্যকীয় শক্তিৰ বৃহৎ কেন্দ্ৰ ইয়াৰ বাবে সমগ্ৰ বিশ্বতে পেট্ৰল আৰু ডিজেলৰ স্থিতি সংকটজনক হৈছে আমাৰ বিশ্বব্যাপী সম্পৰ্ক তথা বিভিন্ন দেশৰ পৰা লাভ কৰা সহযোগিতা আৰু বিগত দশকত দেশৰ সামৰ্থ্যৰ বাবেই ভাৰতে এনে পৰিস্থিতিৰ সৈতে সাহসেৰে মোকাবিলা কৰিবলৈ সক্ষম হৈছিল বন্ধুসকল নিশ্চয়কৈ এয়া প্ৰত্যাহ্বানৰ সময় আজি মন কী বাতৰ জৰিয়তে মই সকলো দেশবাসীক অনুৰোধ কৰোঁ যে আমি ঐক্যবদ্ধ হৈ এই প্ৰত্যাহ্বানেৰে ভৰা পৰিস্থিতিৰ পৰা ওলাই আহিব লাগিব যিসকলে এই বিষয়টো ৰাজনীতি কৰিছে তেওঁলোকে এনে কৰিব নালাগিব এয়া দেশৰ 140 কোটি জনতাৰ হিতৰ সৈতে জড়িত বিষয় ইয়াত স্বাৰ্থৰে ভৰা ৰাজনীতিৰ কোনো স্থান নাই এনে সময়ত যিসকলে উৰাবাতৰি বিয়পাইছে তেওঁলোকে দেশৰ অনিষ্ট কৰিছে মই সকলো দেশবাসীকে গোহাৰি জনাওঁ তেওঁলোক যেন সতৰ্ক হয় উৰাবাতৰিত যেন গুৰুত্ব নিদিয়ে চৰকাৰৰ ফালৰ পৰা আপোনালোকক যিসমূহ তথ্য প্ৰেৰণ কৰা হৈছে সেইসমূহ বিশ্বাস কৰিহে যিকোনো পদক্ষেপ ল'ব প্ৰতিবাৰৰ দৰে এইবাৰো মই বিশ্বাস কৰোঁ যে যিদৰে দেশৰ 140 কোটি দেশবাসীৰ সহযোগত আমি পুৰণি সংকটক পৰাভূত কৰিছিলোঁ এইবাৰো আমি সকলোৱে মিলি এই কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰিম প্ৰিয় দেশবাসী ভাৰতৰ শক্তি ইয়াৰ কোটি কোটি জনতাৰ সৈতে নিহিত হৈ আছে আজি মন কী বাতত এনে এক প্ৰয়াসৰ বিষয়ে ক'ব খুজিছোঁ এই প্ৰয়াসে দেশবাসীৰ যোগদানৰ ভাৱনা প্ৰতিফলিত কৰিছে এই প্ৰয়াস হ'ল জ্ঞান ভাৰতম সাৰ্ভে যাৰ সম্পৰ্ক আমাৰ মহান সংস্কৃতি আৰু সমৃদ্ধ পৰম্পৰাৰ সৈতে আছে ইয়াৰ উদ্দেশ্য দেশত উপলব্ধ মেনুস্ক্ৰিপ্টছ অৰ্থাৎ প্ৰাচীন পাণ্ডুলিপিৰ বিষয়ে তথ্য জমা কৰা এই অভিযানৰ সৈতে জড়িত হ'ব পৰা এক মাধ্যম হ'ল জ্ঞান ভাৰতম এপ আপোনাৰ ওচৰত যদি এনে কোনো পাণ্ডুলিপি আছে বা এই বিষয়ত কোনো তথ্য আছে তেন্তে সেই বিষয়ক আলোকচিত্ৰসহ আপুনি জ্ঞান ভাৰতম এপত নিশ্চয়কৈ জনাব প্ৰতিটো এণ্ট্ৰিৰ সৈতে জড়িত তথ্যৰ বিশ্বাসযোগ্যতা প্ৰমাণ কৰি থকা হৈছে মই সুখী যে এতিয়া হেজাৰ হেজাৰ পাণ্ডুলিপি বিভিন্নজনে শ্বেয়াৰ কৰিছে উদাহৰণস্বৰূপে অৰুণাচলৰ নামচাইৰ চাও নংটিচিন্ধ লোকাংগজীয়ে টাই ভাষাৰ পাণ্ডুলিপিৰ বিষয়ে জনাইছে অমৃতসৰৰ ভাতৃ অমিত সিং ৰাণাই গুৰুমুখী লিপিৰ পাণ্ডুলিপি শ্বেয়াৰ কৰিছে এয়া আমাৰ মহান শিখ পৰম্পৰা আৰু পঞ্জাবী ভাষাৰ সৈতে জড়িত লিপি কিছু অনুষ্ঠানে পাম লিফ অৰ্থাৎ তালপাতত লিখা পাণ্ডুলিপিও দিছে ৰাজস্থানৰ অভয় জৈন গ্ৰন্থালয়ে লাডাখৰ কপাৰ প্লেটত লিখা বহু পুৰণি পাণ্ডুলিপিও শ্বেয়াৰ কৰিছে আনহাতে লাডাখৰ হেমিছ মনেষ্ট্ৰীয়ে তিব্বতী ভাষাৰ বহুমূলীয়া পাণ্ডুলিপিৰ বিষয়ে শ্বেয়াৰ কৰিছে ইয়াত মই মাত্ৰ কেইটামানহে উদাহৰণ দিছোঁ এই জৰীপ জুনৰ মধ্যভাগলৈকে হ'ব আপোনালোক সকলোকে মই অনুৰোধ কৰোঁ যে আপোনাৰ সংস্কৃতিৰ সৈতে জড়িত এনে তথ্য আপুনি নিশ্চয়কৈ শ্বেয়াৰ কৰক মোৰ প্ৰিয় দেশবাসী ভাৰত বিশ্বৰ সকলোতকৈ বৃহৎ যুৱ দেশ দেশৰ যুৱশক্তি যেতিয়া ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হয় তেতিয়া সেয়া এক ডাঙৰ উপকাৰ ৰাষ্ট্ৰ নিৰ্মাণৰ এই দায়িত্ব পালনত এক ডাঙৰ ভূমিকা লৈছে মোৰ যুৱ ভাৰত অৰ্থাৎ মাই ভাৰত সংগঠনে এই সংগঠনে দেশৰ যুৱক যুৱতীসকলক বিভিন্ন ধনাত্মক গতিবিধিৰে জড়িত কৰিছে অলপতে মাই ভাৰতৰ দ্বাৰা বাজেট কুৱেষ্টৰ আয়োজন কৰা হৈছিল ইয়াৰ উদ্দেশ্য আছিল দেশৰ যুৱক যুৱতীসকলক বাজেট প্ৰক্ৰিয়া তথা নীতি নিৰ্মাণৰ সৈতে জড়িত কৰা ইয়াৰ সৈতে জড়িত কুইজ প্ৰতিযোগিতাত প্ৰায় 12 লাখ যুৱক যুৱতীয়ে ভাগ লৈছিল
ইয়াৰ পাছতেই প্ৰায় 1,60,000 প্ৰতিযোগীক প্ৰবন্ধ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচন কৰা হৈছিল। মই ইয়াৰে কিছু প্ৰবন্ধ পঢ়াৰ সুযোগ পাইছিলোঁ। ইয়াৰ পৰাই গম পোৱা যায় যে মোৰ যুৱ বন্ধুসকল দেশৰ বিকাশত যোগদানৰ বাবে কিমান তৎপৰ। তেলেংগানাৰ সূৰ্যাপেটাৰ কোটলা ৰঘুবীৰ ৰেড্ডী, উত্তৰ প্ৰদেশৰ বাৰাবাংকীৰ সৌৰভ বেছৱাৰ আৰু বিহাৰৰ গোপালগঞ্জৰ সুমিত কুমাৰে কৃষক কল্যাণৰ সৈতে জড়িত বিষয়ত লিখিছিল। পঞ্জাৱৰ মোহালিৰ আঞ্চল আৰু উৰিষ্যাৰ কেন্দ্ৰপাৰাৰ ওম প্ৰকাশ ৰথে মহিলাৰ দ্বাৰা উন্নয়নক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিজৰ মত পোষণ কৰিছিল। হাৰিয়ানাৰ যমুনানগৰৰ প্ৰথম বৰাৰে লিখিছিল যে সেউজীয়া আৰু স্বচ্ছ ভাৰতেই সমৃদ্ধ ভাৰতৰ মাৰ্গ। ইয়াৰ জৰিয়তে তেওঁৰ গভীৰ চিন্তাধাৰাৰ বিষয়ে ধাৰণা কৰিব পৰা যায়। দিল্লীৰ শংখ গুপ্তাৰ এয়া পৰামৰ্শ যে গ্ৰাম্য ক্ষেত্ৰত খেল প্ৰতিভাক চিনাক্তকৰণৰ বাবে অধিক প্ৰয়াসৰ প্ৰয়োজন আছে। আমাৰ যুৱ বন্ধুসকলে স্কিল ডেভেলপমেণ্ট আৰু ইজ অৱ ডুইং বিজনেছৰ বিষয়তো নিজা মত পোষণ কৰিছে। মই সেইসকল যুৱক যুৱতীক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিসকলে তেওঁলোকৰ মনোভাৱ ব্যক্ত কৰিছে। তেওঁলোকৰ এই মতামতে দেশক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মোৰ প্ৰিয় দেশবাসী, দেশৰ ক্ৰিকেট প্ৰেমীৰ বাবে এই মাহটো আনন্দৰ আছিল। ভাৰতে যেতিয়া টি-20 বিশ্বকাপত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে তেতিয়া গোটেই দেশত আনন্দৰ ঢৌ বিয়পি গ'ল। এই চমকপ্ৰদ সাফল্যৰ বাবে আমাৰ দলক লৈ আমি গৌৰৱান্বিত। যোৱা মাহৰ শেষৰ ফালে কৰ্ণাটকৰ হুবলিত আয়োজিত ৰঞ্জী ট্ৰফী প্ৰতিযোগিতাৰ এখন ৰোমাঞ্চকৰ খেলত জম্মু কাশ্মীৰৰ ক্ৰিকেট দলে 7 দশকৰ পিছত বিজয়ী হৈ ৰঞ্জী ট্ৰফী অৰ্জন কৰে। এই অভূতপূৰ্ব সফলতা খেলুৱৈসকলৰ কেইবাবছৰৰো পৰিশ্ৰমৰ ফল। দলৰ অধিনায়ক পাৰস ভোগৰাই অদ্ভুত কৌশল প্ৰদৰ্শনেৰে দলটোলৈ বিজয় কঢ়িয়াই আনে। কাশ্মীৰৰ যুৱ বলাৰ আকিব নবীৰে ৰঞ্জী ছিজনত 60টা উইকেট লৈ কৰা চমকপ্ৰদ সাফল্য দেশৰ ক্ৰিকেট প্ৰেমীসকলৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে। এই বিজয়ৰ জৰিয়তে খেলুৱৈ আৰু প্ৰশিক্ষকসকলৰ লগতে জম্মু কাশ্মীৰৰ জনসাধাৰণ খেলৰ প্ৰতি উৎসাহী হৈ উঠিছে। এতিয়া ডাঙৰ প্ৰতিযোগিতাসমূহো ইয়াত আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে। খেলো ইণ্ডিয়া উইণ্টাৰ গেমছ প্ৰতিযোগিতাৰ জৰিয়তে গুলমাৰ্গ প্ৰসিদ্ধ হৈছেই। যুৱকসকলৰ মাজত ফুটবলো এতিয়া জনপ্ৰিয় হৈ উঠিছে। আশা কৰিছোঁ অদূৰ ভৱিষ্যতে ক্ৰীড়া ক্ষেত্ৰত জম্মু কাশ্মীৰৰ খেলুৱৈসকলৰ বিজয়ৰ শৃংখলা অবিৰতভাৱে চলি থাকিব। মোৰ প্ৰিয় দেশবাসী, মই প্ৰায়ে কওঁ যে খেলি থাকিব, সিয়েই বিকশিত হৈ উঠিব। আগতে জনপ্ৰিয় নোহোৱা খেলবিলাকো দেশৰ যুৱকসকলে আঁকোৱালি লোৱা দেখি মই বৰ আনন্দ পাইছোঁ। উত্তৰ প্ৰদেশৰ প্ৰতিভাশালী খেলুৱৈ গুলবীৰ সিঙে অলপতে এনে এটি খেলত চমকপ্ৰদ সাফল্য প্ৰদৰ্শন কৰিলে। তেওঁ কেইসপ্তাহমানৰ আগতে নিউয়ৰ্ক চিটি হাফ মাৰাথন প্ৰতিযোগিতাত 3য় স্থান দখল কৰি ইতিহাস ৰচনা কৰিলে। এঘণ্টাতকৈও কম সময়ত হাফ মাৰাথন সম্পূৰ্ণ কৰা তেওঁই প্ৰথম ভাৰতীয় খেলুৱৈ। স্কোৱাছ খেলুৱৈ অনাহত সিঙে স্কোৱাছ অন ফায়াৰ মুকলি প্ৰতিযোগিতাত বিজয়ী হৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে। এই বিজয়ৰ জৰিয়তে কেৱল 17 বছৰীয়া অনাহত সিং PSA ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষ 20টা স্থানৰ ভিতৰত থকা আটাইতকৈ কম বয়সৰ মহিলা এছীয় খেলুৱৈ হৈ উঠিল। যোৱা 8 মাৰ্চত নাৰী দিৱস উপলক্ষে আয়োজিত অস্মিতা এথলেটিক্স লীগ নামৰ ক্ৰীড়া প্ৰতিযোগিতাত প্ৰায় 2 লাখ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। দেশৰ ক্ৰীড়া ক্ষেত্ৰত হোৱা পৰিৱৰ্তনত নাৰী শক্তিৰ এই অংশগ্ৰহণ দেখি মই আনন্দিত হৈছোঁ। বন্ধুসকল, মই সদায় বিচাৰোঁ যে আপোনালোকে শাৰীৰিক সক্ষমতা বৃদ্ধিত মনোনিৱেশ কৰক। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ 100 দিনতকৈও কম সময় বাকী আছে। গোটেই বিশ্বত যোগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাই আহিছে। আফ্ৰিকাৰ জিবুটিত অৰবিন্দ যোগ কেন্দ্ৰৰ জৰিয়তে আল মিছ মহোদয়ে যোগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিছে। ইনষ্টাগ্ৰাম কণ্টেণ্ট ক্ৰিয়েটৰ যুৱৰাজ দোৱাই মোক অনুৰোধ জনাইছিল তেখেতৰ দেউতাকক খাদ্যত শৰ্কৰা কমাবৰ বাবে অনুৰোধ কৰিবলৈ। এই অনুৰোধৰ প্ৰতি দেউতাকে ভালদৰে সঁহাৰি জনালে। মই আপোনালোককো শৰ্কৰা কমাবলৈ আৰু 10% তেল কমকৈ খাবলৈ অনুৰোধ জনাইছোঁ। এনে সৰু সৰু প্ৰচেষ্টাই আপোনালোকক মেদবহুলতা আৰু জীৱনশৈলীজনিত ৰোগৰ পৰা বচাই ৰাখিব। মোৰ প্ৰিয় দেশবাসী, নিৰন্তৰ অভ্যাসৰ জৰিয়তে বুদ্ধিমত্তা বঢ়াব পাৰি। মই বাংগালুৰুৰ প্ৰয়োগ ইনষ্টিটিউট অৱ এডুকেশ্যন ৰিচাৰ্চ নামৰ এটি প্ৰতিষ্ঠানৰ কাম কাজৰ বিষয়ে জানিব পাৰিছোঁ।
তেখেতসকলে গৱেষণাৰ বিষয়ত বিশেষ গুৰুত্ব দিছে। এই দলটিয়ে বিদ্যালয় পৰ্যায়ত বিজ্ঞান শিক্ষাক জনপ্ৰিয় কৰাৰ প্ৰচেষ্টাত ব্ৰতী হৈ আছে। এওঁলোকে অন্বেষণ নামৰ এটি পৰীক্ষামূলক প্ৰচেষ্টা কৰিছে, যাৰ জৰিয়তে নৱমৰ পৰা দ্বাদশ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক ৰসায়ন, ভূবিজ্ঞান আৰু ৱেলনেছ অৰ্থাৎ সুস্বাস্থ্য আদি ক্ষেত্ৰত উদ্ভাৱনমূলক কাম কৰাৰ সুযোগ দিয়া হয় আৰু ইয়াৰ জৰিয়তে বিদ্যাৰ্থীসকলৰ গৱেষণা পদ্ধতিৰ বিষয়ে অভিজ্ঞতা সঞ্চয় হয় আৰু লগতে তেওঁলোকৰ প্ৰকল্পসমূহ প্ৰকাশ কৰাৰ এখনি মঞ্চ তৈয়াৰ হয়। বন্ধুসকল, পৰীক্ষা পে চৰ্চা অনুষ্ঠানটিৰ সময়ত মোক বহু বিদ্যাৰ্থীয়ে কৈছিল যে তেওঁলোকে বিজ্ঞান বিষয়টো অধ্যয়ন কৰিব বিচাৰে যদিও এই বিষয়ে তেওঁলোকৰ মনত শংকা আছে। এই ক্ষেত্ৰত প্ৰয়োগ দলটিৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান বিষয়ত আলোচনা আৰু ব্যৱহাৰিকভাৱে কিছু কাম কৰাৰ সুবিধা দিয়ে। কোনো এটা বিষয় যেতিয়া আমি হাতে কামে কৰোঁ তেতিয়া বিষয়টো সম্পৰ্কে আমাৰ অনুসন্ধিৎসা জাগি উঠে। কোনে জানে আমাৰ এই তৰুণ বন্ধুসকলৰ মাজতেই ভৱিষ্যতৰ উৎকৃষ্ট বিজ্ঞানী একোজন হয়তো সুপ্ত হৈ আছে। বন্ধুসকল, আমাৰ নগা ভাইসকলে শিক্ষাৰ জৰিয়তে অতীতক সংৰক্ষণ আৰু ভৱিষ্যতৰ ভিত্তি প্ৰস্তুত কৰাৰ বাবে পদক্ষেপ লৈ আহিছে। এওঁলোকে সম্প্ৰদায়টোৰ অতীত পৰম্পৰাক অতিকৈ সন্মান কৰে। এই পৰম্পৰাক লৈ তেওঁলোকে গৰ্ব কৰাৰ লগতে ইয়াৰ আধুনিকীকৰণো কৰি আহিছে। নগা সম্প্ৰদায়ৰ মাজত থকা এক পৰম্পৰাগত শিক্ষা পদ্ধতি আছে য'ত সমাজৰ অভিজ্ঞ অগ্ৰজসকলে উঠি অহা তৰুণসকলক পাৰম্পৰিক জ্ঞান, ইতিহাস আৰু জীৱন কৌশল সম্পৰ্কে শিক্ষা দিয়ে। সময়ৰ হাতবোলনিত এই ব্যৱস্থা এতিয়া মৰুং শিক্ষা অৱধাৰণালৈ ৰূপান্তৰিত হৈছে। ইয়াৰ জৰিয়তে গণিত আৰু বিজ্ঞানৰ দৰে বিষয়ৰ প্ৰতি শিশু আৰু চেমনীয়াসকলৰ মাজত আগ্ৰহ সৃষ্টি কৰা হয়। এই পদ্ধতিত অগ্ৰজসকলে সাধু কথা, লোকগীত আৰু পৰম্পৰাগত খেলৰ লগতে জীৱন কৌশলৰ পাঠদান কৰে। এইদৰে আমাৰ নাগালেণ্ডবাসীয়ে নিজৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষিত কৰাৰ লগতে উঠি অহা চামক শিক্ষাৰ ক্ষেত্ৰতো আগবঢ়াই নিয়ে। যদি আপোনাৰ অঞ্চলতো এনে প্ৰচেষ্টাৰ উদাহৰণ আছে তেন্তে সেই কথা মোক নিশ্চয়কৈ অৱগত কৰিব। মোৰ প্ৰিয় দেশবাসী, দেশৰ বহু অঞ্চলত এতিয়া গ্ৰীষ্মৰ আৰম্ভণি হৈছে, অৰ্থাৎ এতিয়া জল সংৰক্ষণৰ সংকল্প আকৌ এবাৰ দোহাৰিবৰ প্ৰয়োজন আহি পৰিছে। যোৱা 11 বছৰে পালন কৰা জল সঞ্চয় অভিযানে আমাক বহু সচেতন কৰি তুলিছে। এই অভিযানত সমগ্ৰ দেশজুৰি প্ৰায় 50 লাখ কৃত্ৰিম জলাশয়ৰ গাঁথনি প্ৰস্তুত কৰা হৈছে। বৰ্তমান জল সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁওসমূহত সমূহীয়া প্ৰচেষ্টা চলিবলৈ ধৰিছে। এই কথাই মোক অতি আনন্দিত কৰিছে। ক'ৰবাত পুৰণি জলাশয় পৰিষ্কাৰ কৰা হৈছে আৰু আন ক'ৰবাত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অমৃত সৰোবৰ অভিযানৰ অধীনত দেশজুৰি প্ৰায় 70,000 অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। আজি মই আপোনালোকক কেইটামান প্ৰেৰণাদায়ক উদাহৰণৰ বিষয়ে জনাব বিচাৰিছোঁ। এই উদাহৰণসমূহে দেখুৱাই কি ধৰণে জনগণৰ অংশগ্ৰহণে জল সংৰক্ষণৰ প্ৰচেষ্টাক বহু ব্যাপকতা প্ৰদান কৰে। বন্ধুসকল, ত্ৰিপুৰাৰ জংপুই পাহাৰৰ বাংগমুন গাঁওখন প্ৰায় 3000 ফুট উচ্চতাত অৱস্থিত। এই গাঁওখনত গভীৰ জল সংকটে গাঁওবাসীক জুৰুলা কৰিছিল। গৰমৰ দিনত গাঁৱৰ লোকসকল পানীৰ বাবে বহু দূৰ দূৰণিলৈ যাব লগা হৈছিল। অৱশেষত গাঁৱৰ বাসিন্দাসকলে বৰষুণৰ প্ৰতি টোপাল পানীকেই সংৰক্ষণ কৰাৰ উদ্যোগ লয়। আজি বাংগমুন গাঁৱৰ প্ৰতি ঘৰতেই ৰুফটপ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ব্যৱস্থা গঢ়ি উঠিছে। যিখন গাঁৱে এদিন পানীৰ সংকটৰ বাবে সংগ্ৰাম কৰিছিল, সেই গাঁওখন আজি জল সংৰক্ষণৰ এটি নিদৰ্শন হৈ পৰিল। বন্ধুসকল, এই ধৰণেৰে ছত্তীশগড়ৰ কোৰিয়া জিলাতো এক অনন্য উদাহৰণ দেখা পোৱা গৈছে। ইয়াৰ কৃষকসকলে এটি সৰল কিন্তু প্ৰভাৱশালী কৌশল অৱলম্বন কৰিছে। ইয়াৰ কৃষকসকলে খেতিপথাৰত কিছুমান সৰু সৰু গহ্বৰ কৰি লৈছে, য'ত বৰষুণৰ পানী জমা হৈ থাকে আৰু তাৰ পৰা লাহে লাহে সমগ্ৰ পথাৰলৈ বিয়পি পৰে। আজি গাঁওখনৰ 1200তকৈও অধিক কৃষকে এই পদ্ধতি অৱলম্বন কৰিছে আৰু অঞ্চলটোৰ ভূগৰ্ভস্থ জলস্তৰ বহু ওপৰলৈ উঠি আহিছে। আনহাতে তেলেংগানাৰ মঞ্চেৰিয়াল জিলাৰ মুধিগুণ্টা গাঁৱৰ লোকসকলেও সমূহীয়া প্ৰচেষ্টাৰে পানীৰ সমস্যাৰ সমাধান কৰিছে। গাঁওখনৰ 400 পৰিয়ালে নিজ নিজ ঘৰত চুক পিট তৈয়াৰ কৰি লৈছে আৰু এইদৰে জল সংৰক্ষণক এটি জন আন্দোলনৰ পৰিভাষা প্ৰদান কৰিছে। ইয়াৰ ফলত গাঁওখনৰ ভূগৰ্ভস্থ জলস্তৰ উন্নীত হোৱাৰ লগতে প্ৰদূষিত পানীৰ পৰা হ'ব পৰা বেমাৰ আজাৰৰো প্ৰভাৱ হ্ৰাস হৈ পৰিছে। মোৰ প্ৰিয় দেশবাসীসকল,
আমাৰ মাছমৰীয়া ভাই ভনীসকল মাথো সমুদ্ৰৰ যোদ্ধাই নহয়, তেওঁলোক আত্মনিৰ্ভৰ ভাৰতৰো সমুদ্ৰৰ লহৰৰ সৈতে সংগ্ৰাম কৰি দেশৰ অৰ্থব্যৱস্থাক শক্তিশালী কৰাৰ প্ৰয়াস কৰে। এই মাছমৰীয়াসকলৰ জীৱন যাত্ৰা আজি সহজ কৰি তোলাৰ প্ৰচেষ্টা কৰা হৈছে। বন্দৰসমূহৰ বিকাশ সাধন আৰু মাছমৰীয়াসকলৰ বাবে জীৱন বীমা আদিৰ দৰে ব্যৱস্থাই তেওঁলোকৰ জীৱন যাত্ৰা সহজ আৰু সুনিশ্চিত কৰি তুলিছে। আমি জানো যে বতৰৰ পৰিৱেশে সমুদ্ৰগামী মাছমৰীয়াসকলক বৰকৈ প্ৰভাৱিত কৰে। সেইবাবে প্ৰযুক্তিগত কৌশলেৰে তেওঁলোকক সহায় আগবঢ়োৱাৰ পদক্ষেপ লোৱা হৈছে। মই সুখী হৈছোঁ যে এই ধৰণৰ প্ৰচেষ্টাই আমাৰ মৎস্য উদ্যোগক সমৃদ্ধ কৰাৰ লগতে এই ক্ষেত্ৰত নতুন নতুন উদ্যোগ গ্ৰহণ কৰাটো প্ৰেৰণা যোগাইছে। আজি মৎস্যপালন আৰু সমুদ্ৰজাত সামগ্ৰীৰ ক্ষেত্ৰত নতুন নতুন উদ্ভাৱন হৈছে আৰু আমাৰ মাছমৰীয়া ভাইসকল আত্মনিৰ্ভৰ হৈছে। উৰিষ্যাৰ সম্বলপুৰ অঞ্চলৰ সুজাতা ভূঞা এগৰাকী গৃহিণী আৰু তেওঁ নতুন কোনো উদ্যোগ লৈ নিজৰ পৰিয়ালটিক আৰ্থিকভাৱে টনকিয়াল কৰাৰ চেষ্টা চলাইছিল। এই উদ্দেশ্যলৈ তেওঁ কিছু বছৰ আগেয়ে হীৰাকুণ্ড জলাশয়ত মৎস্য পালনৰ কাম হাতত লয়। আৰম্ভণি সময়ছোৱাত তেওঁৰ বাবে কামবোৰ বৰ সহজ হোৱা নাছিল। বতৰৰ পৰিৱৰ্তনশীল অৱস্থা, মাছৰ খাদ্য যোগান আৰু ঘৰুৱা দায়িত্ব আদি পৰিৱেশত সমতা বৰ্তাই ৰখা তেওঁৰ বাবে কঠিন হৈছিল, কিন্তু তেওঁৰ উদ্যম আছিল অপৰিসীম। মাথো ২-৩ বছৰৰ ভিতৰতে তেওঁৰ ব্যৱসায় ঠন ধৰি উঠে। তেওঁৰ সফলতাই অঞ্চলটোৰ মহিলাসকলক বিপুলভাৱে প্ৰেৰিত কৰিছে। বন্ধুসকল, লক্ষদ্বীপৰ মীনাকাইৰ হাব্বা গুলজাৰৰ কাহিনীয়ে আমাৰ দেশৰ মাতৃভগ্নীসকলৰ দৃঢ় সংকল্প শক্তিৰ কথাকেই আমাৰ সন্মুখত দাঙি ধৰে। দৰাচলতে তেওঁ এটা ফিছ প্ৰচেছিং ইউনিট অৰ্থাৎ মৎস্য সংসাধন কেন্দ্ৰ চলায়। কিন্তু তেওঁৰ অনুভৱ হ'ল এইটোৰ লগতে শীতলীকৰণ ভঁৰাল এটাও থকা হ'লে অধিক সুবিধাজনক হ'লহেঁতেন। সেয়ে তেওঁ শীতলীকৰণ ভঁৰাল এটা স্থাপন কৰাটো থিৰাং কৰিলে। আজি সেইটোৱেই তেওঁৰ শক্তিত পৰিণত হৈ পৰিল। এতিয়া তেওঁ অধিক উৎকৃষ্টতাৰে তেওঁৰ পৰিকল্পনাসমূহ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ল। বন্ধুসকল, আজি দেশত এনেধৰণৰ অনেক প্ৰয়াস চলিয়ে আছে যিসমূহ প্ৰকৃতাৰ্থত প্ৰেৰণাদায়ক। বেলগাৱীৰ শিৱলিংগ সত্তপ্পা হুদ্দাৰে পৰম্পৰাগত কৃষি পদ্ধতি পৰিত্যাগ কৰি বেলেগ এটা পথ গ্ৰহণ কৰিলে। ইয়াৰ বাবে তেওঁ এখন পণ্ড ফাৰ্ম অৰ্থাৎ পুখুৰী উদ্যান নিৰ্মাণ কৰিলে। যাৱতীয় প্ৰশিক্ষণো তেওঁ গ্ৰহণ কৰিলে। এতিয়া তেওঁ পুখুৰীত উৎপাদিত মাছ বিক্ৰীৰ জৰিয়তে সন্তোষজনক অৰ্থ উপাৰ্জন কৰি আছে। বহুতে আকৌ সাগৰীয় শেলাইৰ চাহিদালৈ লক্ষ্য ৰাখি চিউইড বা সাগৰীয় শেলাইৰ খেতি কৰিবলৈ লৈছে। ইয়াৰ পৰা তেওঁলোকে প্ৰচুৰ অৰ্থ উপাৰ্জনো কৰিছে। মৎস্যপালন খণ্ডৰ সৈতে জড়িত সকলোকে মই পুনৰবাৰ শলাগ লৈছোঁ। আমাৰ অৰ্থনীতি শক্তিশালী কৰিবলৈ লোৱা তেওঁলোকৰ এই প্ৰয়াস সঁচাকৈয়ে অতি প্ৰশংসনীয়। মোৰ প্ৰিয় দেশবাসী, সমাজখনে যেতিয়া অগ্ৰগতি লাভ কৰে, সৰু সৰু প্ৰচেষ্টাবোৰেও এই ক্ষেত্ৰত অৰিহণা যোগায় আৰু পৰিৱৰ্তনৰ এক শক্তিশালী ভেটি গঢ়ি তোলে। আমাৰ দেশৰ বিভিন্ন অঞ্চলত এনে অনেক উদাহৰণ দেখিবলৈ পোৱা যায় আৰু এইসমূহৰ পৰা আমি এনেধৰণৰ শিক্ষাই লাভ কৰোঁ। অলপতে উত্তৰ প্ৰদেশৰ বাৰাণসীত এক প্ৰেৰণাদায়ক প্ৰয়াস দেখিবলৈ পোৱা গ'ল। তাত এঘণ্টাৰ ভিতৰত 2,51,000 গছপুলি ৰোপণ কৰা হ'ল আৰু ই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত এক নতুন অভিলেখৰ সূচনা কৰিলে। কেইবা হাজাৰ মানুহে একগোট হৈ এই কাৰ্য সম্পাদন কৰিলে, যিটো স্বৰূপাৰ্থত এক উল্লেখনীয় কথা। ছাত্ৰ, যুৱক, স্বেচ্ছাসেৱী সংগঠন, বিভিন্ন সংস্থা সকলোৱে মিলি এই কাৰ্য সম্ভৱপৰ কৰি তুলিলে। এক পেড় মা কে নাম অভিযানৰ সময়তো জন অংশগ্ৰহণৰ এনে দৃষ্টান্ত দেখিবলৈ পোৱা গৈছিল। এই অভিযানৰ কালছোৱাত সমগ্ৰ দেশতে কোটি কোটি গছপুলি ৰোপণ কৰা হৈছিল। বন্ধুসকল, নাগালেণ্ডৰ চিজামি গাঁৱৰ পৰাও এক প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰা লাভ কৰা হৈছে। চিজামি গাঁৱৰ মহিলাসকলে 150তকৈও অধিক প্ৰজাতিৰ পাৰম্পৰিক শস্যৰ বীজ সুৰক্ষিতভাৱে সংৰক্ষণ কৰিছে। গাঁৱৰ মহিলাসকলে পৰিচালনা কৰা এটা সমূহীয়া বীজ বেংকত এই বীজখিনি সংৰক্ষিত কৰি ৰখা হৈছে। এইসমূহৰ ভিতৰত চাউল, জোৱাৰ, মাকৈ, দাইল, শাক-পাচলিৰ বীজকে ধৰি বিভিন্ন প্ৰকাৰৰ বনৌষধিৰ বীজো আছে। এয়া এনে এক প্ৰয়াস য'ত জ্ঞান সুৰক্ষিত হৈছে, পৰম্পৰা জীৱিত হৈছে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে যিয়ে এক সুদৃঢ় ভেটি তৈয়াৰ কৰিছে। বন্ধুসকল, জলবায়ু পৰিৱৰ্তনে বিশ্বত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। এনেধৰণৰ প্ৰয়াসে আমাক সোঁৱৰায় যে সন্মুখত প্ৰত্যাহ্বান থাকিলেও সমাধান কেতিয়াও দূৰৈত নহয়।
কেতিয়াবা পাৰম্পৰিক জ্ঞান আৰু সমূহীয়া প্ৰচেষ্টাই আমাক এক শক্তিশালী পথৰ সন্ধান দিয়ে। মোৰ প্ৰিয় দেশবাসী, আজি দেশৰ সৰু বৰ নগৰসমূহলৈ গ'লে আপোনালোকে নিশ্চয় এক পৰিৱৰ্তন লক্ষ্য কৰিব। ঘৰৰ ছাদত এতিয়া আপোনালোকে সৰু ডাঙৰ অনেক সৌৰ পেনেল লক্ষ্য কৰিব। কিছুদিন আগলৈকে দুই এটা ঘৰৰ ওপৰতহে সৌৰ পেনেল দেখিবলৈ পোৱা গৈছিল। কিন্তু এতিয়া PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাৰ প্ৰভাৱ দেশৰ চুকে কোণে দেখিবলৈ পোৱা গৈছে। এই আঁচনিৰ প্ৰভাৱতে গুজৰাটৰ সুৰেন্দ্ৰনগৰৰ পায়েল মুঞ্জপাৰাৰ জীৱনলৈ এক অভাৱনীয় পৰিৱৰ্তন আহিল। তেওঁ সূৰ্য পেহেল আঁচনিৰ অধীনত সৌৰশক্তি প্ৰযুক্তিৰ এটা প্ৰশিক্ষণ গ্ৰহণ কৰিলে আৰু 4 মহীয়া সোলাৰ PV টেকনিচিয়ান অৰ্থাৎ সৌৰ PV কাৰিকৰৰ পাঠ্যক্ৰম সমাপ্ত কৰিলে। এতিয়া তেওঁ দক্ষ সৌৰশক্তি উদ্যমীৰূপে সুকীয়া পৰিচয় লাভ কৰিলে। এতিয়া তেওঁ আশপাশৰ এলেকাসমূহত সৌৰ পেনেল সংস্থাপনৰ কাম কৰে আৰু মাহেকত কেইবা হাজাৰো টকা উপাৰ্জন কৰে। বন্ধুসকল, মিৰাটৰ অৰুণ কুমাৰো নিজ অঞ্চলত শক্তিদাতাৰূপে পৰিচিত। অলপতে দিল্লীৰ এক অনুষ্ঠানত অৰুণ কুমাৰে ভাগ লৈ নিজৰ অনুভৱ ব্যক্ত কৰিছিল। তেওঁ কৈছিল যে তেওঁ বিদ্যুতৰ খৰচ কমোৱাই নহয়, ৰাহি হোৱা বিদ্যুৎ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, জয়পুৰৰ মুৰলীধৰৰ অভিজ্ঞতা আকৌ এনেধৰণৰ। আগেয়ে তেওঁ খেতিপথাৰত ডিজেল চালিত পাম্প ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ বাবে বছৰেকীয়া ব্যয়ো যথেষ্ট হৈছিল। কিন্তু যেতিয়াই তেওঁ সৌৰ পাম্প ব্যৱহাৰ কৰিবলৈ ল'লে, তেতিয়াই তেওঁৰ খেতিৰ পদ্ধতিৰো পৰিৱৰ্তন ঘটিল। এতিয়া তেওঁ ইন্ধনৰ চিন্তা কৰিব নালাগে, শস্য সময়মতে সিঁচিব পাৰে, চপাবও পাৰে। ইয়াৰ বাবে তেওঁৰ আয়ো আগতকৈ বৃদ্ধি পাইছে। বন্ধুসকল, PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাৰ লাভ উত্তৰ পূবৰ অঞ্চলসমূহতো দেখা পোৱা গৈছে। ত্ৰিপুৰাৰ ৰিয়াং জনজাতি বসতিপ্ৰধান গাঁওসমূহত বিদ্যুতৰ সমস্যা আছিল। এতিয়া সৌৰ মিনি গ্ৰিডৰ জৰিয়তে ঘৰসমূহত বিজুলী যোগান অব্যাহত আছে। সন্ধিয়াৰ পাছতো ল'ৰা-ছোৱালীয়ে এতিয়া তাত পঢ়া-শুনা কৰিবলৈ সক্ষম হৈছে। মানুহে মোবাইল চাৰ্জ কৰিব পাৰিছে। গাঁৱৰ সামাজিক জীৱনলৈও পৰিৱৰ্তন আহিছে। বন্ধুসকল, দেশত সৌৰশক্তি বিপ্লৱৰ এনে আৰু অনেক উদাহৰণ আছে। আপুনিও এই বিপ্লৱৰ সৈতে জড়িত হওক আৰু আনকো জড়িত কৰাওক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ বাবে প্ৰতিমাহেই দেশৰ ভিন্ন প্ৰান্তৰ পৰা মই অনেক বাৰ্তা লাভ কৰোঁ। এই বাৰ্তাবোৰৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে দূৰ দূৰান্তত থাকিও জনগণে কিমান মনোযোগেৰে এই অনুষ্ঠানটো শুনে। যেতিয়া মই আপোনালোকৰ পৰামৰ্শসমূহ পঢ়োঁ, তেতিয়া মোৰ এনে লাগে যেন এইটো এটা অনুষ্ঠান নহয়, ই আমাৰ সকলোৰে মনৰ সংবাদহে। আপোনালোকৰ বিচাৰধাৰা, আপোনালোকৰ অনুভৱে এই অনুষ্ঠানটোক সদায় অধিক উৎকৃষ্ট হোৱাত প্ৰেৰণা যোগাই আহিছে। আপোনালোকেও নিজৰ চৌপাশৰ প্ৰেৰণাদায়ক বাৰ্তাসমূহ এইদৰেই যাতে প্ৰেৰণ কৰি থাকে। কি ঠিক, আপোনাৰ এটা সৰু প্ৰচেষ্টাই অন্য এজনৰ জীৱনলৈ কিজানি এক বৃহৎ পৰিৱৰ্তন লৈ আহেই, কাৰোবাক আগবাঢ়ি যোৱাত কিজানি নতুন শক্তি প্ৰদান কৰেই। আৰু এয়াই হ'ল ৰেডিঅ'ৰ প্ৰকৃত শক্তি। ৰেডিঅ'ই দেশৰ বিভিন্ন প্ৰান্তৰ চুকে কোণে থকা লোকসকলক এক চিন্তা, এক ভাৱনা আৰু এক উদ্দেশ্যৰে সংযুক্ত কৰিছে। আমাক আগবাঢ়ি যোৱাত শক্তি প্ৰদান কৰা কিছুসংখ্যক প্ৰেৰণাদায়ক ব্যক্তিৰ কথাৰে আৰু কিছুসংখ্যক নতুন প্ৰয়াসৰ কথাৰে অহা মাহত পুনৰ লগ হ'ম। তেতিয়ালৈকে আপুনি নিজৰ তথা পৰিয়ালৰ প্ৰতি মনোযোগ দিয়ক, সুস্থ থাকক, সুখী হৈ থাকক। অশেষ ধন্যবাদ।